নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ ইনফৰ্মাৰ। আপোনালোকলৈ আজি লৈ আহিছোঁ বিশেষ কিছুমান সূত্ৰ, যিবিলাক সূত্ৰ আপোনালোকে যদি মনত ৰাখে তেন্তে আপোনালোকে ইংৰাজী অতি সহজেই জানিব, শিকিব আৰু লগতে কম্পিটিটিভ এক্সামত কৰি আহিব পাৰিব। চ' ভইচ চেঞ্জ এটা খুবেই গুৰুত্বপূৰ্ণ পাৰ্ট, যিটো যিকোনো কম্পিটিটিভ এক্সামত ভইচ চেঞ্জ আহে, এক্টিভ টু পেছিভ নাইবা পেছিভ টু এক্টিভ আহে। চ' আমি তাৰ কাৰণে কিছুমান সূত্ৰ মনত ৰাখিব লাগিব, কেনেকৈ আমি এক্টিভত থাকিলে পেছিভলৈ নিম বা কোনটো টেন্সৰ ভইচ কোনটো টেন্সত আছে সেইখিনি কথা আমি মনত ৰাখিব লাগিব। তো তাৰ কাৰণে মই কিছুমান সহজে মনত ৰাখিব পৰা সূত্ৰ লৈ আহিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্ক্ৰিপ্ট নকৰিব আৰু কেতিয়াও ভিডিঅ'টো নাচাওঁ বুলি থৈ নিদিব, ঠিক আছে। চ' আপোনালোকে যদি মিছ কৰে তেন্তে বহুত ডাঙৰ এটা মিছ কৰিব, নজনাকৈ থাকি যাব। চ' আমি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আমি আৰম্ভ কৰিম যে টেন্স হৈছে তিনি প্ৰকাৰৰ মূলতঃ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। আমি সকলোৱে জানো বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। তো এই প্ৰতিটো টেন্সৰে বেলেগ বেলেগ ধৰণৰ সূত্ৰ আছে, প্ৰত্যেকৰে নিজৰ নিজা সূত্ৰ আছে আৰু সেই সূত্ৰ অনুসৰি আমি ভইচ চেঞ্জ কৰোঁ। তো আমি যদি প্ৰেজেণ্ট টেন্সৰ কথা কওঁ তেতিয়া চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্স ইয়াৰ এটা ভাগ। তো চিম্পল প্ৰেজেণ্ট টেন্সৰ বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰে, এক্টিভৰ পৰা পেছিভ কেনেকৈ কৰে বা পেছিভৰ পৰা এক্টিভ কেনেকৈ আনে, তো সেইখিনি আমি আজি আলোচনা কৰিম। চিম্পল প্ৰেজেণ্ট টেন্সৰ প্ৰথম কথা হ'ল মনত ৰাখিবলগীয়া যে সূত্ৰটো কি আছিলে এক্টিভৰ। এক্টিভ মানে জেনেৰেলি যিটো সূত্ৰ হয় ছাবজেক্ট, ভাৰ্ব অন, অবজেক্ট। চ' ভাৰ্ব অন মানে ভাৰ্বৰ তিনিটা ৰূপ আছে আমি জানো: প্ৰেজেণ্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল। ইয়াৰ ভাৰ্ব অনটোৱে প্ৰেজেণ্টৰ কথা কয়, যেনে ডু, চি, ৱাচ, ৰাইট, ৰিড, এইবিলাক হৈছে ভাৰ্ব অন। তো ছাবজেক্ট থাকিব কৰ্তা, ভাৰ্ব অন ক্ৰিয়া, অবজেক্ট আপোনালোকে জানেই অবজেক্ট মানে কি। আৰু পেছিভত যেতিয়া আমি কৰিবলৈ যাওঁ তাৰ এটা পেটাৰ্ণ ফ'ল' কৰিব লাগিব। সেই পেটাৰ্ণটো হৈছে অবজেক্টটো আমি আগলৈ লৈ আহিম, ঠিক আছে। অবজেক্ট আমি আগলৈ আনিম, তাৰপিছতে আহিব প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব এম, ইজ, আৰ। এম, ইজ, আৰ যিকোনো এটা বহুৱাব লাগিব আৰু সম্পূৰ্ণ ডিপেণ্ড কৰিব অবজেক্টটোৰ ওপৰত। এম বহিব নে ইজ বহিব নে আৰ বহিব, এই অবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছতে আহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে পাষ্ট পাৰ্টিচিপল অফ দ্য ভাৰ্ব। তাৰপিছতে আহিব প্ৰিপজিশ্যন। দ্য প্ৰিপজিশ্যন যিকোনো হ'ব পাৰে, বাই হ'ব পাৰে, উইথ হ'ব পাৰে, টু হ'ব পাৰে, অ'কে। ছাবজেক্ট হ'ব পাৰে, তাৰপিছত ছাবজেক্ট আহিব। এটা উদাহৰণ আমি কৈ চাওঁ। হি প্লেইজ ফুটবল, এইটো আছে এক্টিভত, হি প্লেইজ ফুটবল। তো এক্টিভত কেনেকৈ আছে, ছাবজেক্ট হৈছে হি, প্লেইজ হৈছে ভাৰ্ব ওৱান, অবজেক্টটো হৈছে ফুটবল, অ'কে। দেন আমি যেতিয়া পেছিভ কৰিম তেতিয়া অবজেক্টটো আগলৈ লৈ আহিম। অবজেক্টটো আছে ফুটবল, ফুটবল হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। ফুটবল এম, ইজ, আৰৰ পৰা আহিব ইজ, ফুটবল ইজ। প্লেড ভাৰ্ব থ্ৰী, প্লে হ'লে ভাৰ্ব থ্ৰীত যিহেতু প্লেড হয়। প্লেড প্ৰিপজিশ্যন আহিব বাই, আৰু হিটো যেতিয়া পেছিভলৈ যাব তেতিয়া হিম হৈ যাব। এইখিনি যে চেঞ্জ হয়, প্ৰনাউনৰ যে চেঞ্জ হয়, সেইখিনি আমি আলোচনা কৰিম এতিয়া। কেনেকৈ হি হ'লে হিম হয়, শি হ'লে হাৰ হয়, আই হ'লে কি হ'ব, এইখিনি কথা আমি জানিব লাগিব। যেতিয়া এক্টিভত আই থাকে পেছিভলৈ নিওঁতে আমি মি লিখিব লাগিব, মি। ঠিক তেনেকৈ যেতিয়া এক্টিভত শি থাকে পেছিভলৈ নিওঁতে আমি হাৰ লিখিব লাগিব। এক্টিভত যেতিয়া উই থাকে পেছিভলৈ নিওঁতে আজ লিখিব লাগিব। এক্টিভত ঠিক তেনেকৈ হি থাকিলে হিম, দে থাকিলে দেম। এইখিনি চেঞ্জ এনেকেই হয়। আৰু মানুহৰ যিকোনো ব্যক্তিৰ নাম থাকিলে একেই থাকিব, ৰাজু, ৰাজুৱে থাকিব, মাদাৰ, ফাদাৰ, ব্ৰাদাৰ এইবিলাক একেই থাকে। চ' সেইটো মনত ৰাখিব লাগিব। তো এইখিনি হৈ গ'ল চিম্পল প্ৰেজেণ্ট টেন্সৰ এক্টিভৰ পৰা পেছিভ কেনেকৈ কৰে তাৰ বিশেষ উদাহৰণ কেইটামান আমি চাওঁ। 2 নম্বৰতে চাওঁ, দে কিল এ স্নেক, সিহঁতে এডাল সাপ মাৰে। কিল এ স্নেক, এই স্নেকটো হৈছে অবজেক্ট। আমি যেতিয়া পেছিভ কৰিম এই স্নেকটো আমি
আগলৈ লৈ আহিলোঁ। তো এই স্নেক এডাল বুজাইছে, এডাল বুজোৱাৰ কাৰণে কি হৈছে, ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইজ আহিব। এই স্নেক ইজ আহিল। তাৰপিছত এই ভাৰ্ব থ্ৰী আহিব, কিল। কিলটো পাষ্ট পাৰ্টিচিপল ফৰ্মত কি হয়, কিল্ড, ই দি যোগ হয়। এই স্নেক ইজ কিল্ড, প্ৰিপজিশ্যন আহিব বাই, দে হ'লে কি হ'ব, ডেম হ'ব। আগত উল্লেখ কৰিছোঁ দে হ'লে ডেম হ'ব। তাৰপিছত এতিয়া চাওঁ প্ৰিপজিশ্যনৰ ক্ষেত্ৰত আমি চাওঁ। প্ৰিপজিশ্যন আপোনালোকে মনত ৰাখিব লাগিব যে ভাৰ্ব যেতিয়া নৌন মানে জনা, চ' নৌ ভাৰ্বৰ ভাৰ্ব থ্ৰীত নৌন হয়, আমি জানো। নৌন ভাৰ্ব থ্ৰীত, ভাৰ্ব ওৱানত নৌ হ'লে ভাৰ্ব থ্ৰীত মানে পেচিভত নৌন হ'ব। চ' ভাৰ্ব থ্ৰী যেতিয়া নৌন থাকিব তেতিয়া প্ৰিপজিশ্যন কি আহিব, প্ৰিপজিশ্যন আহিব বাই নাহে দেই, এইটো বহুতে ভুল কৰে। তেতিয়া প্ৰিপজিশ্যন আহিব টু। বহুতে ভুল কৰে যে প্ৰতিটো বাক্যতে বা পেচিভ ভইচ বুলি ক'লে কেৱল বাই প্ৰিপজিশ্যন আহে বুলি বহুতে ভুল কৰে। সেইটো নহয় আচলতে। যেতিয়া ভাৰ্বটো নৌন হয় বা নৌ হয় তেতিয়া প্ৰিপজিশ্যন টু আহে, সেইটো মনত ৰাখিব লাগিব। তাৰপিছতে আৰু কেইটামান ভাৰ্ব আছে, যেনেকৈ ঠিক লাট, হহা। হহা ক্ষেত্ৰত এট হয় আৰু এটৰ পিছতে এট বাই হৈ যাব, ঠিক আছে। এই দুটা প্ৰিপজিশ্যন হয়। ঠিক তেনেকৈ প্লিজ, ইয়াত প্লিজ শব্দটোৱে ইয়াত অনুগ্ৰহ বুজোৱা নাই। ইয়াত প্লিজ শব্দটোৱে আনন্দিত হৈছিল অৰ্থ প্ৰকাশ কৰে। তো তেতিয়াও কি হয়, উইথ প্লাছ বাই হয়। তো এইখিনি কথা মনত ৰাখিব লাগিব। প্ৰিপজিশ্যনৰ ক্ষেত্ৰতো চালোঁ আমি, চিম্পল প্ৰেজেণ্ট টেন্সত কেনেকৈ এক্টিভটো পেচিভ কৰে সেইটো চালোঁ। প্ৰথম কথা আপোনালোকে এই সূত্ৰটো মনত ৰাখিব লাগিব যে এক্টিভত সদায় ছাবজেক্ট ভাৰ্ব এণ্ড অবজেক্ট থাকিব, এনেকুৱা ধৰণে থাকিব। ভাৰ্বটো সদায় ওৱানত থাকিব মানে প্ৰেজেণ্টত থাকিব আৰু অবজেক্ট আহিব। তাৰপিছতে আমি যদি পেচিভ কৰোঁ তেন্তে অবজেক্টটো আগলৈ আনিব লাগিব, দেন এম ইজ আৰু যিকোনো এটা বহুৱাব লাগিব। ভাৰ্ব থ্ৰী আহিব, তাৰপিছতে প্ৰিপজিশ্যন আহিব বাই নাইবা টুৰ নাইবা, তাৰপিছতে আহিব ছাবজেক্ট। ছাবজেক্ট সলনি ক্ষেত্ৰত এনেকৈ চেঞ্জ হ'ব, আই হ'লে মি হ'ব পেচিভ সলনিওতে। আৰু কেইটামান উদাহৰণ দেখুৱাই দিছোঁ। শ্বি ড্ৰিংকছ, আৰু আজি ভিডিঅ'টো অকণ দেৰি হ'ব। শ্বি ড্ৰিংকছ এ গ্লাছ অফ ৱাটাৰ। তো এই বাক্যশাৰীত আমাক যদি পেচিভলৈ নিবলৈ দিয়ে তো ইয়াত চাব লাগিব আমি ছাবজেক্ট শ্বি, ড্ৰিংক হৈছে ভাৰ্ব ওৱান, এ গ্লাছ অফ ৱাটাৰটো হৈছে অবজেক্ট। তো অবজেক্টটো আমি আগলৈ লৈ আহিব লাগিব। এ গ্লাছ অফ ৱাটাৰ, তো ইয়াত ছিংগুলাৰ হয়, এ গ্লাছ অফ ৱাটাৰ বুজাইছে, অৰ্থাৎ এগিলাছ পানী বুজাইছে, গতিকে কি আহিব, ইজ আহিব। এ গ্লাছ অফ ৱাটাৰ ইজ। ড্ৰিংকৰ ভাৰ্ব থ্ৰীত কি হ'ব, ড্ৰাংক। ভাৰ্ব থ্ৰীত ড্ৰিংক, ড্ৰাংক, ড্ৰাংক। তাৰপিছতে আহিব প্ৰিপজিশ্যন বাই আৰু শ্বি হ'লে হাৰ। তো এই পেটাৰ্ণটো এপ্লাই হৈ গ'ল। অবজেক্ট ইজ আহিল, দেন ভাৰ্ব থ্ৰী আহিল, দেন প্ৰিপজিশ্যন আহিল, তাৰপিছত ছাবজেক্ট। চ' পেটাৰ্ণটো ফ'ল' হৈছেনে? গতিকে এই পেটাৰ্ণটো যদি মনত ৰাখে তেন্তে চিম্পল প্ৰেজেণ্ট টেন্সৰ যিকোনো ভইচ যদি দিয়ে, এনেকুৱা ধৰণৰ যদি পেটাৰ্ণত থাকে তেন্তে আপোনালোকে পেচিভলৈ কৰিব পাৰিব আৰু আপোনালোকে শুদ্ধ আনচাৰটো চুজ কৰি আহিব পাৰিব। নেক্সটত চাওঁ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আমি যদি চাওঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে কি, যে যিবিলাক কাম বৰ্তমান সময়ত চলি থকা বুজায় বা যিবিলাক কাৰ্য বৰ্তমান সময়ত চলি থাকে। তো ইয়াৰ এক্টিভ ফৰ্মটো আছিলে ছাবজেক্ট এম ইজ আৰ, এইকেইটা হৈছে বি ভাৰ্ব, এম ইজ আৰ, ভাৰ্বৰ লগত আই এন জি, ইয়াক প্ৰেজেণ্ট পাৰ্টিচিপল বুলিও কোৱা হয়, অবজেক্ট। তো ইয়াৰ আমি যদি উদাহৰণ চাওঁ এক্টিভৰ, আই এম টিচিং ইংলিছ, অৰ্থাৎ মই ইংৰাজী পঢ়াই আছোঁ। অ'কে, আই এম টিচিং ইংলিছ। চ' ইংলিছটো হৈছে অবজেক্ট। ইয়াৰ পেটাৰ্ণটো আমি যেতিয়া পেচিভত যেতিয়া আমি অপশ্যনটো চুজ কৰিম তেতিয়া এই পেটাৰ্ণটো মনত ৰাখিব লাগিব। অবজেক্টটো আগলৈ আহিব, ইংলিছ যিটো ছিংগুলাৰ বুজাব ইজ, একৰ্ডিং টু দ্য পেটাৰ্ণ বিং আহিব, ভাৰ্ব থ্ৰী টিচ, ভাৰ্ব ওৱানত টিচ হয়, ভাৰ্ব থ্ৰীত টট, টিচ টট, ভাৰ্ব থ্ৰীত টট হ'ব। ইংলিছ ইজ বিং
taught preposition by I হলে কি হ'ব I হলে me হ'ব সো ইয়াৰ প্যাটাৰ্নটো মই কেনেকৈ কৰিব পাৰিলো হেতু চাব দেই অবজেক্টটো হৈছে ইংলিশ ইজ আহিল সিঙ্গুলার থার্ড পারসন সিঙ্গুলার হোৱাৰ কাৰণে প্যাটাৰ্ণত মতে প্যাটাৰ্ণ একৰ্ডিং টু দ্য প্যাটাৰ্ণ যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত অলৱেজ বিং ব্যৱহাৰ কৰা হয় পেসিভত এই বিংটো মনত ৰাখিব লাগিব আগৰ প্যাটাৰ্ণটো নিচিনা একে কিন্তু কেৱল ইয়াত বিং ব্যৱহাৰ হৈছে বিং এটা কন্টিনিউয়াস বুজাব বিং ভাৰ্ব 3 টো হৈছে taught প্ৰিপজিশন বাই আহিল সাবজেক্ট আই হলে মি যেটো উল্লেখ কৰিছো আগত সো এটো হৈছে অতি সহজে মনত ৰাখিবলগীয়া বা মনত ৰাখিব পৰা এটা সূত্ৰ another example চাও they are playing cricket so হিয়তে ক্ৰিকেট খেলি আছে এটা অবজেক্টটো হৈছে ক্ৰিকেট তো অবজেক্ট ঠাই লৈ আহিলে এই প্যাটাৰ্ণৰ মতে ইজ আহিল কাৰণ থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার ক্ৰিকেট ইজ আৰু প্যাটাৰ্ণ অনুসৰি বিং আহিল ইজ বিং তাৰ পিছত আহিব ইজ বিং প্লে ভাৰ্ব কি হ'ব ভাৰ্বটো প্লেড প্ৰিপজিশন বাই দে হলে কি হ'ব them সো এটো হৈ গল প্যাসিভ ভয়েস ক্ৰিকেট ইজ বিং প্লেড বাই them তো এনেকুৱা ধৰণে আপোনালোকে অতি সহজে মানে যিকোনো ভয়েস যদি আহে আপোনালোকে শুদ্ধকে পৰীক্ষাত বা কম্পিটিটিভ এক্সামত চুজ কৰি আহিব পাৰিব অপচনটো তো এতিয়া চাম আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ প্ৰেজেন্ট টেন্সৰ এটা ভাৰ্ব প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে কি এটা লাইনত কৈছো যিবিলাক ঘটনা এইমাত্ৰ বা যিবিলাক কাৰ্য এইমাত্ৰ শেষ হ'ব যায় ইতিমধ্যে শেষ হ'ব যায় আৰু যিবিলাক অতীততে হৈ গল কিন্তু সেই কাৰ্যবিলাকৰ ফলাফল আমাৰ মনত এতিয়াও সজীৱ হৈ থাকে তেনেকুৱা ধৰণৰ কাৰ্যবিলাক বুজাবৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে মই এইমাত্ৰ আহি পালোহি মই এইমাত্ৰ কামটো কৰিলো ঠিক তেনেকুৱা ধৰণে মই তাজমহল দেখিছো তাজমহল দেখা কামটো বহুত আগতে হৈ গল কিন্তু এতিয়াও তাৰ ফলাফল বা সেই তাজমহলৰ ছবিখন আমাৰ মনত ভাঙি থাকে এই তেনেকুৱা ধৰণৰ ঘটনাবিলাক তো ইয়াত কি হয় সময় উল্লেখ অতীতৰ সময়খিনি কথা উল্লেখ নাথাকে মই ধৰিছো 2005 চনত তাজমহল চাবলৈ গৈছিল যেতিয়া এটা প্ৰেজেন্ট পাৰফেক্ট টেন্স নহয় এই পাষ্ট টেন্স হৈ পৰিব সিম্পল পাষ্ট টেন্স হ'বগে ঠিক ইয়াৰ এক্টিভ ফৰ্মটো কি আছিল সাবজেক্ট হ্যাভ এস ভাৰ্ব 3 অবজেক্ট আমি জানো যে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ্যাভ এস যু হয় আৰু ভাৰ্ব 3 ভাৰ্বত থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰা হয় পেসিভত প্যাটাৰ্ণটো হৈ পৰিব অবজেক্ট হ্যাভ এস তো থাকিবই আৰু এটা নতুন শব্দ ব্যৱহাৰ বেটো বিন প্ৰেজেন্ট পাৰফেক্ট টেন্সত বিন ব্যৱহাৰ হয় পেসিভত এটো মনত ৰাখিব দেই এইবিলাক কিছুমান শব্দ মনত ৰাখিব লাগে অবজেক্টটো থাকিবই বিন থাকিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত ঠিক তেনেকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বিং আছিল ন ঠিক তেনেকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত বিন আছে ভাৰ্ব 3 হয় আৰু প্ৰিপজিশন থাকিব বাই টু যিকোনো এটা সাবজেক্ট তো এতিয়া আমি এটা কৰি চাও I have finished the work subject I have আহিল finished ভাৰ্ব 3 finisher the work to is object আগলৈ লৈ আহিম এতিয়া যেটা আমি প্যাসিভ কৰিম the work has এটা has কেনেকৈ হল the work to is a third person singular number সেই কাৰণে has হয় the work has been আহিব has been ভাৰ্ব 3 finished ভাৰ্ব 3 তে আছে the work has been finished preposition আহিব by আৰু সাবজেক্ট হ'ব I হলে me হ'ব তো এটো হৈ পৰিল প্যাসিভ the work has been finished by me এতিয়া কথা হল কি has আৰু have কেটেকত কেনেকৈ ব্যৱহাৰ কৰি দিছো তো ফাৰ্স্ট পাৰসন সিঙ্গুলার I আৰু ফাৰ্স্ট পাৰসন প্লুৰাল we they boys girls এটাতকৈ বেছি বুজালে I বাদে মই থাৰ্ড পাৰসন ফাৰ্স্ট পাৰসন সিঙ্গুলার নাম্বার বাদে বাকি যিমান এটাতকৈ যদি বেছি হি বুজায় প্লুৰাল হয় তেন্তে যেনে গাৰ্লছ এজনী বুজানে বহুত ছোৱালী কথা কৈছে বয়জ এটা বুজানে এটাতকৈ বেছি বুজে দুটা হ'ব পাৰে তেতিয়া কি হয় হ্যাভ হয় আৰু থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার যিমান আছে she
হি, ইট, ৰাম, সীতা, যিকোনো ব্যক্তি এজন নাম বুজালে হেজ হ'ব। ঠিক তেনেকৈ দ্য ৱৰ্ক, কামটো, এইটো এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে হেজ হৈছে। চ' এইটো ক্লিয়াৰ হ'লনে? চ' আপোনালোকে ভিডিঅ'টো যদিহে চাই আপোনালোকে কিবা উপকৃত হৈছোঁ বুলি ভাবিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু মই কমেণ্টত লিখিব যে আগলৈও বাকী যিমানখিনি আছে ভইচ চেঞ্জৰ সেইখিনি মই দিব পাৰোঁ। মই পেটাৰ্ণখিনি আপোনালোকক দিম, কিন্তু তাৰ আগত আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, শ্বেয়াৰ কৰক, যাতে আনেও জানক, শিকক। মই যিখিনি জানো সেইখিনি আপোনালোকক দিবলৈ ইচ্ছা কৰিছোঁ, অতি সহজে মনত ৰাখিবৰ কাৰণে পেটাৰ্ণসমূহ আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দিব বিচাৰিছোঁ। তো আপোনালোকে পলম নকৰিব, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। অ'কে, কমেণ্ট কৰক কেনেকুৱা পালে, বুজিছেনে নাই বুজা, যদি বুজা নাই আকৌ বুজাম। অ'কে, তো পেটাৰ্ণসমূহ মই দি দিছোঁ, আপোনালোকে চাব। পাষ্ট টেন্সৰ ক্ষেত্ৰত যদি চাওঁ, আমি চিম্পল পাষ্ট টেন্সৰ এক্টিভৰ পেটাৰ্ণটো ছাবজেক্ট ভাৰ্ব টু অবজেক্ট, ইয়াত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম অৰ্থাৎ পাষ্ট ফৰ্মটো ব্যৱহাৰ হয়, আৰু পেছিভত হয় অবজেক্ট ৱাজৰ ব্যৱহাৰ দেই। বি ভাৰ্ব এম ইজৰ পাষ্ট ফৰ্ম ৱাজৰ ইয়াত ব্যৱহাৰ হ'ব পাষ্ট টেন্সত, আৰু ভাৰ্ব 3 হ'ব, প্ৰিপজিশ্যন আহিব ছাবজেক্ট। ফৰ এক্সাম্পল আই ৰোড দ্য লেটাৰ, মই চিঠিখন লিখিছিলোঁ, দ্য লেটাৰ ৱাজ আহিব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে। ৰিটেন ভাৰ্ব 3 ৰাইট ৰোড ৰিটেন হয়, প্ৰিপজিশ্যন বাই আহিল, ছাবজেক্ট মি। তো এইটো হ'ল পেছিভ আৰু এক্টিভ কেনেকৈ কৰে চিম্পল পাষ্ট টেন্সত। চ' আপোনালোকে যদি ভিডিঅ'টো কিবা চাই পিনি উপকৃত হৈছে তেন্তে শ্বেয়াৰ কৰক, আৰু মই বাকীসমূহ পিছত আলোচনা কৰিম। থেংক ইউ। ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু প্ৰেছ দ্য বেল আইকন কাইণ্ডলি।